এতিয়া কি হ'ব মা দেউতা? আমাৰ ঘৰ দুৱাৰ চব নদী পানীয়ে উটুৱাই লৈ গ'ল। মোৰ মৰমৰ গৰুটো আৰু এই ছাগলী পোৱালিটোৰ মাকজনীও পানীত উটি গ'ল। আমি এতিয়া কি কৰিম? ক'ত থাকিম মা দেউতা? দুখ নকৰিবি অ' তৰা মাজনী। ভগৱানে সকলোৰে পৰীক্ষা লয়। এয়া আমাৰ পৰীক্ষাৰ সময়। ভাঙি পৰিলে নহ'ব নহয়। ভগৱানে আমাৰ লগতহে এনেকুৱা কৰিব লাগেনে? কিয় এনেকুৱা পৰীক্ষা লৈছে আমাৰ? ঘৰ বাৰী গৰু ছাগলী যিমান যি আছিলে চব উটুৱাই লৈ গ'ল। এতিয়া পিছে ক'ত যাম বুলি ভাবিছে আপুনি? সৰু ছোৱালীজনী লৈ বেছি সময় ইয়াত থাকিব নোৱাৰি নহয়। অলপ পিছতে সন্ধিয়া হ'ব। সন্ধিয়াৰ আগে আগে আমি কোনোবা নিৰাপদ ঠাইলৈ যাব লাগিব। ইয়াত ভাবিবলৈ কি আছে? মোৰ ভাই এটা আছে নহয়। মোৰ আপোন ভাইটো থাকোঁতে তোমালোকে ইমান চিন্তা কিয় কৰিছা? এই বিপদৰ সময়ত সি আমাক সহায় কৰিব। আমি তাৰ ঘৰলৈকে যাম, তাৰ ঘৰতে থাকিম। তাৰ ঘৰ মানেতো আমাৰেই ঘৰ। কিন্তু তাহাঁতিতো বহুত দূৰত থাকে, চহৰত থাকে। চহৰীয়া মানুহৰ কথা বতৰাবোৰ অলপ বেলেগ। আমি তাহাঁতৰ ঘৰলৈ যোৱাটো ঠিক হ'ব জানো? সাবিত্ৰী, তুমি এইবোৰ কি কথা কৈছা? মোৰ ভাইটোৱে চহৰত চাকৰি কৰে, সেইবাবেহে চহৰত থাকে। কিন্তু তাৰ মনটোতো আগৰ দৰেই আছে। আৰু এনেকুৱা বিপদৰ সময়ত আমি আপোন মানুহৰ ওচৰলৈ নগৈ আৰুনো ক'লৈ যাম? অৱশ্যে এতিয়া বেলেগ কোনো উপায়ো নাই। এনেকুৱা অৱস্থাত ছোৱালীজনীক লৈতো আৰু ৰাস্তাই ঘাটেও পৰি থাকিব নোৱাৰোঁ। ব'লক ভাইটিৰ ঘৰলৈকে যাওঁ। ভাইটিয়ে আমাক সহায় নকৰিবনে? আপুনি তাৰ কাৰণে কিমানখিনি ত্যাগ কৰিছে সেইবোৰ সি পাহৰি যাব নোৱাৰে নহয়। তাক পঢ়ুৱাবৰ কাৰণে আপুনি নিজৰ পঢ়া শুনা বাদ দিলে। দিনে ৰাতিয়ে পথাৰত কাম কৰি পইচা যোগাৰ কৰি তাক পঢ়ুৱাইছিলে। আৰু সেইকাৰণেহে সি আজি চহৰত গৈ চাকৰি কৰিব পাৰিছে। পিছে মোৰ বিয়াৰ আগতেই তাৰ চাকৰিটো হ'ল নহয়। মোৰ বিয়া হোৱাৰ পৰা তাক বেছিকৈ লগেই পোৱা নাই। আৰু ভাই বোৱাৰী মানে সুমিত্ৰাকো বেছি লগ পোৱা নাই। এবাৰ নে দুবাৰহে লগ পাইছিলোঁ। সেইকাৰণেহে অকণমান চিন্তা লাগি আছে। আমি গ'লে বা তেওঁলোকে কেনেকুৱা পায়। যদি কেনেবাকৈ থাকিব নিদিয়ে তেওঁলোকৰ ঘৰত, আমি ৰাতিখন কলৈ যামগৈ বাৰু? তুমি এনেকুৱা কথা কিয় কৈছা অ' সাবিত্ৰী? তাহাঁতি এনেকুৱা মানুহ নহয়। আগত ব'লাচোন, চাবাচোন তেওঁলোকে বহুত ভাল পাব আমি গ'লে। আৰু সি বৰ বেছিকৈ বোৱাৰীজনীক লৈ অহা নাই বুলি কি হ'লনো? মোক মাজে মাজে ফোন কৰে নহয়। ফোন কৰি মোক কৈয়ে থাকে চহৰলৈ গৈ কিবা সৰু সুৰা ব্যৱসায় এটা কৰিবলৈ। মইহে মনা নাছিলোঁ ইমান দিনে। মোৰ আকৌ গাঁৱৰ পৰিৱেশটোৱে ভাল লাগে যে, সেইকাৰণেহে যোৱা নাছিলোঁ। কিন্তু এতিয়া বাধ্য হৈ যাব লগা হৈছে। অৱশ্যে আপুনি ঠিকেই কৈছে। আমি গ'লে চাগে তেওঁলোকে ইমান বেয়া নাপায়। এবাৰ কেইদিনমান থকাকৈ আহিছিল নহয় আমাৰ ঘৰলৈ। মই বহুত আদৰ যত্ন কৰিছিলোঁ। আৰু তাইও বাৰে বাৰে কৈ গৈছিল থাকি বহুত ভাল লাগিলে বুলি। অঁ ব'লা, তেনেহ'লে এতিয়া আৰু বেলেগ কথা চিন্তা কৰিব নালাগে। ভাইটিৰ ঘৰলৈকে যাওঁ। অঁ ব'লক। অ' মা, খুৰাহঁত ইয়াতে থাকে নেকি? মই ইমান ধুনীয়া ঘৰ কেতিয়াও দেখা নাছিলোঁ। অঁ তৰা মাজনী, তোৰ খুৰা আৰু খুৰী ইয়াতে থাকে। ক'ৰ পৰানো দেখিবি ইমান ধুনীয়া ঘৰ? আমি গাঁৱতহে আছিলোঁ। আৰু আমাৰ গাঁওখন নৈ কাষতে হোৱাৰ কাৰণে মানুহে পাৰিলেও ইমান ধুনীয়া ঘৰ নাসাজে। কেতিয়া নৈয়ে ভাঙি লৈ যায় একো ঠিক নাথাকে নহয়। আমি এতিয়া ইমান ধুনীয়া ঘৰত থাকিম। ঐ পিণ্টু, চাচোন চা, তইও এতিয়া এইখন ঘৰতে থাকিবি। আমি বহুত ফূৰ্তি কৰিম দেই, বহুত মজা লাগিব। অঁ তৰা, খুৰা খুৰীয়ে তোক বহুত মৰম কৰিব নহয়। তই থাকি বৰ ভাল পাবি। তৰা, তোক মই ছাগলী পোৱালিটো থৈ আহিব কৈছিলোঁ নহয় কাৰোবাৰ ঘৰতে। তইহে নামানিলি, জোৰ কৰি লৈ আনিলি। চহৰলৈ আহিছোঁ। চহৰৰ মানুহবোৰে এইবোৰ ভাল নাপায় নহয়। নিজৰ ভাই আৰু ভাই বোৱাৰী হ'ল বুলি কি হ'ল? একো নহয় মা, খুৰা খুৰী ঘৰলৈহে আহিছোঁ, বেলেগ মানুহ নহয় নহয়। অঁ তৰা ঠিকেই কৈছে। তুমি এনেই ইমানকৈ চিন্তা কৰি থাকা। আৰে দাদা, নবৌ, তহঁতি কেতিয়া আহিলি? আৰু বাহিৰত কিয় ৰৈ আছ? পিছে দাদা, আজিতো কি মন গ'ল আহিবলৈ? ইমান বছৰৰ পৰা অহাই নাছিলি এদিনো। কিমান মাতিলোঁ মই। হ'ব দে, ভালেই কৰিলি। আজি যে অন্ততঃ আহিলি। খুৰা, আপোনাক আজি মই প্ৰথম দেখিছোঁ। আপুনি আমাৰ ঘৰলৈ নাযায় কিয়? অঁ এইজনী আমাৰ তৰা নহয়নে? বহুত ডাঙৰ হ'ল দেখোন। যাবলৈ সময়ে নাপাওঁ তৰা মাজনী, ইমান ব্যস্ত থাকোঁ। এতিয়া তোমালোক আহিলা নহয়, ইমান দিনৰ মূৰত দেখিলোঁ, ভাল লাগিলে। দাদা, নবৌ, কেইদিনমান থাকিব লাগিব কিন্তু। ভাইটিও কেইদিনমান নহয় অ', সেইবাৰ দীঘলীয়াকৈ থাকিবলৈ আহিছোঁ। আমাৰ ঘৰ দুৱাৰ চব নৈত উটি গ'ল নহয়। আমাৰ এতিয়া থাকিবলৈকে জেগা নাই অ'। অঁ ভাইটি, নিমিষতে আমাৰ চব শেষ হৈ গ'ল। এই অকণমানি ছোৱালীজনী লৈ ক'লৈ যাওঁ কি কৰোঁ একো ভাবি পোৱা নাছিলোঁ। তেতিয়াতে তোমাৰ দাদাই ক'লে ইয়ালৈ অহাৰ কথা। অঁ ভালেই কৰিলা আকৌ নবৌ। আমি থাকোঁতে তোমালোকে ইমান চিন্তা কিয় কৰিব লাগে? তোমালোকে ইয়াতে থাকিব পাৰিবা, একো অসুবিধা নোপোৱা। তলৰ ফ্ল'ৰটো গোটেইখন আমাৰেই হয়। মানুহ আমি মাত্ৰ দুজনহে। ওপৰৰ পাৰ্টটোত মালিকনী বাইদেউ থাকে। মালিকনী বাইদেউ অকলশৰীয়া, কোনো নাই তেওঁৰ। তাৰমানে ভাইটি, এইটো তহঁতৰ নিজৰ ঘৰ নহয় নেকি? নহয় দাদা, এতিয়ালৈকে মই নিজাকৈ ঘৰ এখন বনাব পৰাকৈ নাই। মাটি অকণমান লৈ থৈছোঁ অৱশ্যে, লাহে লাহে বনাম আৰু। কিন্তু সুমিত্ৰাই দেখোন আমাৰ ঘৰলৈ যাওঁতে কৈছিলে তোমালোক নিজৰ ঘৰতে থাকা বুলি। তোমালোক ভাড়া ঘৰত থাকা বুলি গম পালে নাহিলোঁ হ'লে নহয়। ঘৰ মালিকে বা কি কয়?
একো নকয় নবৌ, আমাৰ মালিকনী বাইদেউগৰাকী বহুত ভাল হয়। অকলশৰীয়া মানুহ, তাতে আকৌ বয়সো যথেষ্ট হৈছে, ৰুমতে থাকে। আমি একেবাৰে নিজৰ ঘৰত থকাৰ দৰে আছোঁ। কেতিয়াও এনেকুৱা নালাগে যে এইখন আমাৰ ভাড়াঘৰ হয়। সেইকাৰণে চাগে সুমিত্ৰাই নিজৰ ঘৰতে থাকোঁ বুলি ক'লে। অঁ হ'ব পাৰে। ব'ল ব'ল দাদা, এতিয়া ভিতৰলৈ ব'ল। নবৌ ব'লা। এইজনী কোন মুকনীয়া ছোৱালী ভিতৰলৈ সোমাই আহিলে যে? আৰু ছাগলী পোৱালি এটা লৈ আছে দেখোন। চি এইবোৰ চব লেতেৰা কৰিব দেই। ঐ ছোৱালী যা যা। আৰু তুমিও যে কি নহয় মনজিত, এই ছোৱালীজনী ভিতৰলৈ সোমাই আহিছে, তুমি কিয় সোমাবলৈ দিলা? ৰ'বাচোন ৰ'বা সুমিত্ৰা, সেইজনী মগনীয়া ছোৱালী নহয় নহয়। মগনীয়া নহয়? তেনেহ'লে কোন হয় এজনী? যোনেই নহওক লাগিলে, এনেকুৱা মানুহ ভিতৰলৈ কিয় আনিব লাগে? মোৰ কথাটো শুনি লোৱাচোন তুমি আগত। গাঁৱৰ পৰা দাদা আৰু নবৌ আহিছে। এইজনী তেওঁলোকৰে ছোৱালী, তৰা। কি দাদা নবৌ আহিছে? আৰু তৰাক মই একেবাৰে সৰুতে দেখিছিলোঁ যে, সেইকাৰণে ধৰিব পৰা নাই। আৰু এইবোৰ কি পিন্ধি আহিছে বাৰু? গাঁৱৰ পৰা আহিছে বুলি এনেকৈ আহিব লাগেনে? কথাবোৰ অলপ ভালকৈ কোৱাচোন সুমিত্ৰা। দাদা নবৌ ভিতৰলৈকে আহি আছে, শুনিলে কিমান বেয়া পাব বাৰু মনতে। সুমিত্ৰা ভালে আছা? অঁ ভালেই বাৰু মোৰ। কিন্তু আপোনালোক এনেকৈ হঠাৎ আহিলে যে? আৰু আহিছে বাৰু ঠিকেই আছে, কিন্তু এনেকৈ কিয় আহিছে? ওচৰ পাজৰৰ মানুহবোৰে দেখিলে আমাৰ সন্মান নাইকিয়া হ'ব আৰু। বেয়া নাপাবা অ' সুমিত্ৰা, আমি আহোঁ বুলি এনেকৈ অহা নাই নহয়। অঁ সুমিত্ৰা, আমাৰ গাঁৱৰ বোলে চব মাটি বাৰী নদীয়ে উটুৱাই নিলে। থাকিবলৈও জেগা নাই এতিয়া। সেইকাৰণেহে দাদা নবৌ লৰালৰিকৈ ইয়ালৈ আহিব লগা হ'ল। তাৰমানে এতিয়াৰ পৰা আপোনালোক ইয়াতে থাকিব? অঁ বোৱাৰী, ইয়াতে থাকিম। তোৰ চাগে মনটো বৰ ভাল লাগিছে নহয়নে? সদায় অকলে অকলে ঘৰখনতে সোমাই থাক, এতিয়া লগ ভাগ এটা পাবি, তোৰ বৰ ভাল লাগিছে চাগে ন? আৰু আমাৰ সাবিত্ৰীয়ে তোক কাম বনবোৰতো সহায় কৰি দিব নহয়। তই বাৰু কৰিব নিদিবি, সেইটো গম পাওঁ। কিন্তু তই অকলে অকলে চব কাম কৰিলে ভাল নালাগিব নহয়। সাবিত্ৰীয়ে তোক সহায় কৰি দিব পাৰোঁ। আৰু আজৰি সময়খিনিত দুয়োজনীয়ে বহি কথা পাতিব পাৰিবি। তোৰ ভালেই লাগিব এতিয়াৰ পৰা। মোৰ ইমান বেয়া দিন আহিলেনে? এইজনীৰ লগতহে এতিয়া মই কথা পাতিব লাগিব। কি হৈছে সুমিত্ৰা? আমি অহাৰ কাৰণে বাৰু তুমি বেয়া পাইছা নেকি? নাই নাই নবৌ, বেয়া কিয় পাব আকৌ? আমি ভালহে পাইছোঁ আৰু এনেকুৱা বিপদৰ সময়ত আমাৰ ওচৰলৈ নাহি আপোনালোক ক'লৈ যাব বাৰু? গম পাওঁ নহয় আমি আহিলে ভালেই পাবি। আমাৰ সাবিত্ৰী আকৌ এনেই কথাবোৰ চিন্তা কৰি থাকে। ভাইটি আহচোন, আমি কোনটো ৰুমত থাকিম দেখুৱাই দিবি। বহুত দূৰ খোজকাঢ়ি আহিছোঁ যে বৰ ভাগৰ লাগিছে অ'। অঁ দাদা ব'ল। ময়ো দেউতাৰ লগতে যাওঁ। চাওক নবৌ, আপোনাক মই কথাবোৰ খোলাখুলিকৈ কৈছোঁ। আমি গাঁৱত থকা হ'লে কোনো কথা নাছিল, আপোনালোকৰ যিমান দিন মন যায় থাকিব পাৰিলে হ'লে। কিন্তু জানেই নহয়, চহৰত থাকোঁ। চহৰত চব বস্তুৰে দাম বহুত বেছি। তাতে আকৌ ঘৰ ভাড়াও দিব লাগে, আমি চলিব লাগে। মনজিতে ইমান ডাঙৰ চাকৰি নকৰে নহয়। বিপদত পৰি আহিছে বাৰু ঠিকেই আছে, দুদিনমান থাকিব। কিন্তু বেছি দিন নাথাকিলে ভাল পাম আৰু। কোৱাৰ কাৰণে কিন্তু বেয়া নাপাব। নাই নাই সুমিত্ৰা, বেয়া কিয় পাম আকৌ? তুমিতো ঠিক কথাই কৈছা। আৰু মই এনেও ইয়ালৈ আহিব খোজা নাছিলোঁ। মই এইটো কথা আগতে চিন্তা কৰিছিলোঁ, আৰু সেইকাৰণে মোৰ আহিবলৈ ইমান এটা মন নাছিলে। কিন্তু এখেতে জোৰ কৰাৰ কাৰণে আহিব লগা হ'ল। আৰু বেলেগ উপায়ো নাছিল যে, নহ'লেনো ক'লৈ যাম কোৱাচোন? আমাৰতো নিজৰ মানুহ বেলেগ কোনোৱেই নাই আৰু। হ'ব যাওক, এতিয়া ভিতৰলৈ যাওক। আৰু বাহিৰত বৰকৈ ওলাই নাথাকিব। মানুহে সুধিলে কি বুলি ক'ম বাৰু? আপোনালোক আমাৰ আত্মীয় হয় বুলি ক'বলৈকে লাজ লাগিব। মা, খুৰা খুৰীহঁতৰ ঘৰটো বহুত ধুনীয়া, মই গোটেইখন চালোঁ নহয়। তৰা, তুমি ছাগলী পোৱালিটো কিয় লৈ ফুৰিছা? আমাৰ ঘৰত কিন্তু এইটোক ৰাখিব নোৱাৰিবা। গোটেইখনতে হাগি মুতি লেতেৰা কৰিব। যোৱা ক'ৰবাত এৰি থৈ আহা এইটোক। খুৰী, ইয়াক মই জন্মৰ পৰাই এনেকৈ কোচত লৈ থাকোঁ, বহুত মৰম কৰোঁ। ইয়াক এৰি থৈ আহিব নোৱাৰোঁ নহয় মই। আৰে, এতিয়া তোমালোকৰ নিজৰ থাকিবলৈকে ঠাই নাই, এই ছাগলী পোৱালিটোক আকৌ আমাৰ ঘৰত ৰাখিবা নেকি? এইখন তোমালোকৰ গাঁও নহয় নহয় যে য'ত ত'ত লেতেৰা কৰি থাকিব। সুমিত্ৰা, ছাগলী পোৱালিটো তাই বহুত মৰম কৰে অ'। একেবাৰে জন্মৰ পৰাই বহুত মৰম কৰে তাই। ইমান ডাঙৰ বানপানী আহিলে আমাৰ চব উটুৱাই লৈ গ'ল। নিজে যেনে তেনেহে বাচি আহিছোঁ। কিন্তু তেনেকুৱা বিপদৰ সময়তো তৰাই ছাগলী পোৱালিটো কোচতে লৈ আছিল। তাইক তেতিয়াও তাক এৰি দিয়া নাই। মৰিলেও বোলে দুয়োটা একেলগেই মৰিব, ইমান বেছি ভাল পায় তাই। আৰু ছাগলী পোৱালিটো ভিতৰতে নাৰাখোঁ নহয়, বাহিৰতে ক'ৰবাত বান্ধি থ'ম। সৰু পোৱালি এটাহে, কিমাননো জেগা লাগিব আৰু তাক। নবৌ, এইখন চহৰ হয়, চহৰ। ইয়াত আমি বাহিৰত এনেকৈ গৰু ছাগলী বান্ধি ৰাখিব নোৱাৰোঁ নহয়। দুদিনমানৰ কাৰণে আপোনালোকক থাকিব দিছোঁ, কিন্তু সেই বুলি ছাগলী পোৱালিটো ৰাখিব নিদিওঁ কিন্তু, কৈ দিছোঁ মই। মা, ব'লা আমি বেলেগ ক'ৰবালৈ যাওঁগৈ। য'ত মোৰ পিণ্টুক ৰাখিব নিদিয়ে, তাত ময়ো নাথাকোঁ। আইজনীও, ইয়াত থাকিবলৈ মোৰো অকণমানো মন যোৱা নাই অ'। কিন্তু ক'লৈ যাম এতিয়া? খুৰীয়েৰে বোলে দুদিনৰ কাৰণেহে থাকিব দিব আমাক। তাৰপিছত এনেও বেলেগ ক'ৰবালৈ যাব লাগিব। ক'ত যাম, কি কৰিম, একো ভাবিয়ে পোৱা নাই অ'। তোৰ দেউতাক মই আগতে মনা কৰিছিলোঁ নহয়, কিন্তু তেখেতৰ নিজৰ মনটো যেনেকুৱা সহজ সৰল, চবকে তেনেকুৱা বুলি ভাবে। মোৰ কোনোবা আপোন পৰিয়াল থকা হ'লে বেলেগ আছিল, তালৈকে গ'লোঁ হ'লে। মই ইয়ালৈ কেতিয়াও নাহিলোঁ হ'লে চহৰলৈ। কিন্তু উপায় নাই অ' মাজনী, দুদিনমান থাকচোন এনেকৈ।
কি হৈছে নবৌ? তৰাই কিয় কান্দি আছে? একো নাই ভাইটি, তাই এনেই আৰু। নহয় খুৰা, মই এনেই কন্দা নাই। খুৰীয়ে মোক মোৰ এই ছাগলী পোৱালিটো মানে পিনটোক ক'ৰবাত এৰি থৈ আহিব কৈছে। মই তাক এৰি থৈ আহিব নোৱাৰো খুৰা, মই ইয়াক বহুত বেছি ভাল পাওঁ। নাকান্দিবা তৰা, তোমাৰ খুৰীয়ে এনেই কৈছে। একো নহয়, তাক ইয়াতে ৰাখিবা। বাহিৰতে মই অকণমান জেগা উলিয়াই দিম বাৰু, তোমাৰ ছাগলী পোৱালিটো তাতে ৰাখিবা। সঁচাকৈ নে খুৰা? তৰা সঁচাকৈ। এই ছাগলী পোৱালিটো ক'ৰ পৰা আহিলে আমাৰ ঘৰলৈ? সৰু ছোৱালী এজনী আছে দেখোন, কোন হয় বাৰু? বাইদেউ নমস্কাৰ, আপুনিয়ে এইখন ঘৰৰ মালিক যেন পাইছোঁ। হয়, এইখন মোৰে ঘৰ। কিন্তু তোমালোক কোন হয় বাৰু? মই ধনজিত, গাঁৱৰ পৰা আহিছোঁ। মনজিতৰ ডাঙৰ ককায়েক। আৰু সৰুজনী মোৰে ছোৱালী হয়। মাকো আহিছে আৰু ছাগলী পোৱালিটো তাই লগতে লৈয়ে আহিছে, বৰ মৰম কৰে যে। আমাৰ মনজিতৰ ককায়েক। গাঁৱৰ পৰা আহিছা? বহুত বছৰৰ পৰা মনজিতহঁত আমাৰ ঘৰত থাকে, কিন্তু আগত তোমালোকক কেতিয়াও দেখা নাছিলোঁ। হয় বাইদেউ, আমি এইবাৰ প্ৰথমে আহিছোঁ ইয়ালৈ। গাঁৱত খেতি মাটি আছিলে, ইটো সিটো কাম ওলাই থাকে যে আহিবৰ সময়ে পোৱা নাছিলোঁ। কিন্তু এতিয়া কিনো ক'ম আৰু বাইদেউ, ঘৰ মাটি যি আছিলে চব নৈয়ে উটুৱাই লৈ গ'ল। সেইকাৰণে ভাইটোৰ ওচৰলৈকে গুচি আহিলোঁ আৰু। হয় নেকি? শুনি বৰ বেয়া লাগিলে দেই। হ'ব দিয়া, চিন্তা নকৰিবা, ভগৱানে কিবা ভালৰ কাৰণেই কৰিছে চাগে। চিন্তা নাই কৰা বাইদেউ, মোৰ ভাইটো আছে নহয়। মোৰ এনেকুৱা বিপদৰ সময়ত বাৰু সি মোক পেলাই দিবনে? আৰু ইয়াতে কিবা এটা সংস্থাপন বিচাৰিব লাগিব। গাঁৱলৈ ঘূৰি গৈতো আৰু একো লাভ নাই। অৱশ্যে মোৰ গাঁৱত থাকিহে ভাল লাগে। চহৰত সকলো ধৰণৰ সা সুবিধা পায় যদিও মনৰ শান্তিকণ নাপায়ো বাইদেউ। ধনজিত, ঠিকেই কৈছা তুমি। গাঁৱত থাকি মোৰো বৰ ভাল লাগে। তোমাক লগ পাই বৰ ভাল লাগিলে ধনজিত। লগ পাই থাকিম বাৰু মাজে মাজে, এতিয়াৰ পৰা ইয়াতে থাকিবা যিহেতু। মোৰ ভৰিখন বৰ বিষাইছেও, অকণমান খোজকাঢ়িবলৈহে ওলাই আহিছিলোঁ। যাওঁ, এতিয়া ভিতৰলৈকে যাওঁ। তোমাৰ মানুহজনীও আহিছে বুলি কৈছা নহয়, পঠাই দিবাচোন মোৰ ওচৰলৈ, লগ পাম। বাইদেউ পঠাই দিম বাৰু, তাইও আপোনাক লগ পাই বৰ ভাল পাব। নমস্কাৰ বাইদেউ, মই সাবিত্ৰী। সাবিত্ৰী? কোন সাবিত্ৰী বাৰু? মনত পৰিছে, কাম কৰা মানুহ এগৰাকী অহা কথা আছিল আজি, তুমিয়ে নেকি বাৰু? নহয় বাইদেউ, আপুনি বোলে আমাৰ এখেতক লগ পাইছিলে তলতে, আৰু মোক বোলে আহিবলৈ কৈছিলে চিনাকি হ'বৰ কাৰণে। তাৰমানে তুমি ধনজিতৰ ঘৈণীয়েক, মানে আমাৰ মনজিতৰ নবৌ। বেয়া নাপাবা দেই সাবিত্ৰী, মই তোমাৰ নামটো গম পোৱা নাছিলোঁ যে, সেইকাৰণেহে। পিছে মই বাৰু এনেকৈ ঘপককৈ তোমাক কাম কৰা মানুহজনী বুলি ভাবিব লাগেনে? মোৰ নিজৰে বৰ বেয়া লাগিছে এতিয়া। নাই বাইদেউ, মই অকণমানো বেয়া পোৱা নাই। চিনি নাপায় কাৰণেহে, একো নহয় দিয়ক। বহাচোন সাবিত্ৰী, ইয়াতে বহা। হ'ব বাইদেউ, মই ইয়াতে বহিছোঁ। তলত কিয় বহিছা? ওপৰতে বহা আকৌ। নালাগে বাইদেউ, তলতে ভাল লাগে। আৰু চহৰলৈ আহি যি গম পাইছোঁ, ইয়াত বহুত বেছি গৰম। তলত বহিয়ে অকণমান আৰাম লাগে, আৰু এনেও গাঁৱত আমাৰ তলতে বহা অভ্যাস। এটা কথা সোধোনে বাৰু বাইদেউ? সোধা সাবিত্ৰী, সোধা। আপুনি এনেকৈ অকলশৰীয়াকৈ ইয়াত থাকে যে, মানে আপোনাৰ ল'ৰা ছোৱালী বা বেলেগ কোনো নাই নেকি? নাই সাবিত্ৰী, এইখন পৃথিৱীত মোৰ কোনোৱেই নাই। মোৰ বিয়াৰ কিছুদিন পিছতে মোৰ মানুহজন ঢুকাইছিল। ল'ৰা ছোৱালী নহ'ল আমাৰ। ইয়াত এনেকৈ অকলশৰীয়াকৈ থাকিবলৈ মোৰ একেবাৰে মন নাযায়। মোৰো গাঁৱৰ ফালে যাবগৈ মন যায়। গাঁৱতেই মই ডাঙৰ হৈছিলোঁ। মোৰ আই বোপাই ঘৰ গাঁৱতে আছিল। আই বোপাই অৱশ্যে কেতিয়াবাই ঢুকালে, বহুত বছৰ আগতেই। সেইকাৰণে গাঁৱলৈ নগ'লোঁ আৰু। আই বোপাই কথাবোৰ বৰকৈ মনত পৰিব তাত থাকিলে। তাৰোপৰি এই ঘৰটো আমাৰ এখেতে মোৰ নামতে কৰি থৈ গ'ল। ঢুকাব বুলি গমেই পাইছিল নে কি নাজানো আৰু। ঢুকুৱাৰ কিছুদিন পূৰ্বে গোটেই সম্পত্তি মোৰ নামত কৰি থৈ গৈছিল। মোৰ মানুহজনে এই ঘৰখন বহুত আশাৰে বনাইছিলে। বহুত হেঁপাহৰ ঘৰ আছিল তেখেতৰ। সেই ঘৰখন মই ভালকৈ ৰাখিব লাগিব। মই জীয়াই থকালৈকে অন্ততঃ ইয়াৰ দেখা শুনা কৰিব লাগিব। কিন্তু মোৰ পিছত এই ঘৰখনৰ কি হ'ব, সেই চিন্তাটোৱে মোক বৰকৈ আমনি কৰে সাবিত্ৰী। আপোনাৰ কথাখিনি শুনি বেয়াই লাগিলেও বাইদেউ। সঁচাকৈ এইখন পৃথিৱীত কিমান মানুহ আছে, কিন্তু তাৰ মাজতো কিছুমান মানুহ ইমান অকলশৰীয়া। মোৰ এই কথাবোৰ কৈ তোৰ মনটো আৰু বেয়াহে কৰিলোঁ। এনেও তোৰ মনত কিমান দুখ, ঘৰ মাটি চব নদীয়ে উটুৱাই লৈ গ'ল। তাৰোপৰি মই আকৌ এইবোৰ কথা কৈ আছোঁ তোক। মই চাহ একাপ বনাই আনোগৈ, দুয়োজনীয়ে বহি চাহকে খাওঁ। নালাগে বাইদেউ, আপুনি বনাব নালাগে। আপুনি মোক পাকঘৰটো দেখুৱাই দিয়ক, মই বনাই আনো। আজি মই মোৰ হাতেৰে আপোনাক চাহ বনাই খুৱাম। আৰু বাইদেউ, এইটো বয়সতো আপুনি কাম বনবোৰ নিজেই কৰে নেকি? নিজেই কৰোঁ সাবিত্ৰী, কাম কৰা মানুহ পাবলেই নাই। আৰু মই একেবাৰে অকলশৰীয়া মানুহ যে, কিছুমানে সুবিধাও লয়। দুজনী মানেতো সোণৰ বস্তু চুৰ কৰি পলালে। এতিয়া সেইকাৰণে বিশ্বাস কৰিবলৈ টান লাগে। আজি অৱশ্যে এগৰাকীক মাতিছিলোঁ, কিবা কৰে, আহেনে নাই। আহিলে অৱশ্যে মোৰ ৰাখিবলৈ একেবাৰে মন নাযায়। পাৰিলে মই চব কাম নিজেই কৰিব বিচাৰোঁ, কিন্তু এতিয়া বয়সো হৈছে যে নোৱাৰা হৈছোঁ। বেয়া লাগে দেই আপোনালৈ বাইদেউ।
চিন্তা নকৰিব, মই ইয়াত থকা কেইদিন আপোনাক সহায় কৰি দিম বাৰু কাম বনত। ৰ'ব, মই এতিয়া চাহ বনাই আনোগৈ। ময়ো যে কি পাগল নহয়, ইমান ধুনীয়া সুবিধা এটা পাইছোঁ, মই বুজিয়ে পোৱা নাছিলোঁ ইমান দিনৰ পৰা। দাদা আৰু নবৌ আমাৰ ইয়ালৈ থাকিবলৈ অহাৰ পৰা মোৰ বহুত সুবিধা হৈছে। এতিয়া মই একো কামেই কৰিব নালাগে। দাদাই বাহিৰৰ সকলো কাম কৰে আৰু ভিতৰৰ কামবোৰ নবৌৱে কৰে। মই নবৌক কিমান বেয়াকৈ ক'লোঁ, তথাপিও তেওঁ বেয়া পোৱা নাই মোক। মোৰ চব কাম কৰি দিয়ে। মই এনেও কাম কৰা মানুহজনী ৰাখিম বুলি ভাবিয়ে আছিলোঁ। এতিয়া সেইটো খৰচ বাচি যাব। দাদা আৰু নবৌৱে এতিয়াৰ পৰা চব কামবোৰ কৰিব আৰু মই মাত্ৰ বহি বহি খাম। কিন্তু মনজিতে আকৌ সিহঁতক আমাৰ আলহী থকা ৰুমটোতে থাকিব দিলে নহয়। আৰু খোৱাৰ সময়তো গোটেইকেইটাকে মাতি মাতি আনে আমাৰ লগত একেলগে বহি ডাইনিঙত ভাত খাবলৈ। মাছ মাংস আমাৰ কাৰণে যিয়েই বনাওঁ সিহঁতকো দিব লগা হয়। কিবা এটা কৰি সিহঁতক সেইটো ৰুমৰ পৰা উলিয়াব লাগিব। আৰু সপ্তাহত মাত্ৰ এদিনহে সিহঁতক মাছ মাংস দিম। সুমিত্ৰা, তুমি বোলে নবৌহঁতক দুদিনমান থাকি আমাৰ ঘৰৰ পৰা যাবলৈ কৈছা? কিয় সুমিত্ৰা, তেওঁলোক ইয়াত থাকিলেনো কি হয়? দাদাৰ হাতত এতিয়া পইচা কৰি একোৱেই নাই, ভাড়া ঘৰতনো কেনেকৈ থাকিবগৈ? আৰু কিবা সৰু সুৰা ব্যৱসায় এটা কৰিবলৈও পইচা লাগিব নহয়, ক'ত পাব? মোৰ দিবলৈ ইচ্ছা থাকিলেও দিব নোৱাৰোঁ, কাৰণ তুমিয়ে মোৰ লগত কাজিয়া কৰি থাকিবা পিছত। নালাগে, হ'ব দিয়া মনজিত, তেওঁলোক ইয়াৰ পৰা যাব নালাগে, ইয়াতে থাকক। বিপদত পৰিহে ভাইকৰ ওচৰলৈ আহিছে, ইয়াৰ পৰা আৰু ক'ত যাবনো, থাকক দিয়া ইয়াতে। বা সুমিত্ৰা, তোমাৰ কথাবোৰ শুনি দেখোন লগাই নাই যে এয়া তুমি কৈ আছা। সুমিত্ৰা, আজি আমি ইয়াৰ পৰা যামগৈ, তোমাক সেইটো কথাই ক'বলৈ আহিছিলোঁ। এখেতক মই এতিয়ালৈকে কোৱাই নাই, ক'লৈ যাম কি কৰিম একো ভাবিয়ে পোৱা নাই। কিন্তু আজি 2 দিন হৈ গ'ল নহয়, তুমি আমাক ইয়াত 2 দিনহে থাকিব দিছিলা। 2 দিন যে ইয়াত আশ্ৰয় দিলা, তাৰ কাৰণে বহুত বহুত ধন্যবাদ সুমিত্ৰা। মাত্ৰ মোৰ এটা অনুৰোধ ৰাখিবানে সুমিত্ৰা, যোৱাৰ সময়ত আমাৰ এখেতক অকণমান ভালকৈ বুজাই দিবাচোন। মানে দুষাৰমান ভালকৈ কথা পাতিবা তেখেতৰ লগত, নহ'লে তেখেতৰ মনটো বহুত ভাঙি যাব। বহুত সহজ সৰল মানুহজন, নিজৰ মনটো যেনেকুৱা পবিত্ৰ চবকে তেনেকুৱা বুলিয়ে ভাবে। এতিয়া যদি গম পায় তোমালোকে আমাক ইয়াৰ পৰা উলিয়াই দিছা, তেওঁ সহ্য কৰিব নোৱাৰিব। কিন্তু যোৱাৰ সময়ত তুমি দুষাৰমান ভালকৈ কথা কৈ দিলে তেওঁ সেইটো লৈ সান্তনা ল'ব পাৰিব। নবৌ, আপোনালোক ক'তো যাব নালাগে, আপোনালোক এতিয়াৰ পৰা ইয়াতে থাকিব। আমি আপোনালোকৰ নিজৰ মানুহ হয়, আমাক থৈ আকৌ ক'লৈ যাব? সুমিত্ৰা, তুমি এইবোৰ কি কৈ আছা? মই ঠিকেই শুনি আছোনে বাৰু? ঠিকেই শুনিছা নবৌ, সুমিত্ৰাই তোমালোকক ইয়াত থাকিবলৈ কৈছে। সঁচাই কৈছোঁ নবৌ, আজি যদি তোমালোক ইয়াৰ পৰা যাব লগা হ'ল হ'লে মই গোটেই জীৱন নিজকে ক্ষমা কৰিব নোৱাৰিলোঁ হ'লে। নবৌ, আপোনাক মই অহাৰ দিনা বহুত বেয়াকৈ কৈছিলোঁ, বেয়া পাই নাথাকিব। নাই নাই, একো নাই সুমিত্ৰা, মই অলপো বেয়া পোৱা নাই তোমাক। মই বুজি পাওঁ নহয়, চহৰত এনেকৈ আলহী দুলহী আহিলে বহুত অসুবিধা হয়, কিন্তু ইমান অসুবিধাৰ পিছতো তুমি যে আমাক থাকিব দিছা, সেয়াই বহুত। কিন্তু এটা কথা নহয় নবৌ, আমাৰ মানে 2 এদিনতে আলহী আহিব থকাকে, গতিকে আপোনালোকে এতিয়া থকা ৰুমটো খালী কৰি দিব লাগিব। আলহী আহিব? কিন্তু কোন আহিব সুমিত্ৰা? মই দেখোন গমেই নাপাওঁ। আহিব আহিব, মোৰ বান্ধৱীজনী অহাৰ কথা আছে, তোমাক ক'বলৈ পাহৰিয়ে আছিলোঁ। আমাৰ আকৌ এটাহে আলহী থকা ৰুম আছে, তেওঁলোক আহিলে তাতে থাকিব দিব লাগিব, সেইকাৰণেহে কৈছোঁ নবৌ। হ'ব সুমিত্ৰা, তুমি আমাক য'তে থাকিবলৈ কোৱা আমি তাতে থাকিম। মানে আপুনিতো দেখিছেই নবৌ, আমাৰ তেনেকুৱা এক্সট্ৰা ৰুম নাই। ছটৰ ওপৰত যে সৰুকৈ চালি এখন দিয়া আছে, আপোনালোকে তাতে থাকিব পাৰিব। ছটৰ ওপৰত? কিন্তু তাত কেনেকৈ থাকিব নবৌহঁত? নোৱাৰিব নেকি? তেনেহ'লে এটা কাম কৰোঁ, আমাৰ বেডৰুমটোৱে দি দিওঁ নবৌহঁতক। নে কি কয় নবৌ, আমাৰ বেডৰুমটোকে খালী কৰি দিওঁ নেকি আপোনালোকৰ কাৰণে? নাই নাই সুমিত্ৰা, এইবোৰ তুমি কি কৈছা? তোমালোকৰ বেডৰুম আকৌ আমাক কিয় দি দিবা? নালাগে, হ'ব দিয়া, আমি সেই চালি তলতে থাকিব পাৰিম। কিন্তু কেনেকৈ থাকিব নবৌ? কণমানিজনীক লৈ তাত অসুবিধা পাব নহয়। ইমান গৰম, ফেন এখনো নাই তাত, আৰু দুফালেহে মাত্ৰ ৱাল আছে, আৰু দুটা ফালে সম্পূৰ্ণ খোলা, বৰষুণ দিলেও পানী পৰিব তাত। একো নহয় দিয়া ভাইটি, তুমি চিন্তা নকৰিবা, আমি থাকিব পাৰিম। গাঁৱত থকা মানুহ আমি, অভ্যাস আছে নহয়। ভাইটি আৰু বোৱাৰীয়ে আমাক ইয়াত থাকিব দিছে, কথাটো মই ভালকৈ বুজি পোৱা নাই। আমি ইয়ালৈ অহাৰ কাৰণে তেওঁলোকে বাৰু বেয়া পাইছে নেকি? নাই নাই, বেয়া পোৱা নাই নহয়, আচলতে আলহী আহিব, আৰু ভাইটিহঁতৰ আলহী থকা ৰুম মাত্ৰ এটাহে, সেইকাৰণে আমাক ইয়াত থাকিবলৈ কৈছে। আগত আমাৰ ঘৰলৈ আলহী আহিলেও দেখোন আমি তলতে ব্যৱস্থা কৰি থাকোঁ, নহ'লে ওচৰ চুবুৰীয়া কাৰোবাৰ ঘৰত গৈ থাকোঁগৈ, ইয়াতো পাৰিম দিয়ক। কিন্তু আমি আলহীকতো কষ্ট পাবলৈ নিদিওঁ। কিয়? ভাইটি আৰু বোৱাৰী যে আমাৰ ঘৰলৈ গৈছিল, তেতিয়া দেখোন আমাৰ ৰুমতে থাকিব দিছিলোঁ। আপুনি এনেই চিন্তা কৰি আছে গাঁৱৰ কথাবোৰ অলপ বেলেগ হয়, আৰু চহৰৰ কথাবোৰ বেলেগ হয় নহয়। আৰু সুমিত্ৰাই মোক কৈছিলে তাহাঁতৰ বেডৰুমতে থাকিবলৈ, মইহে মনা কৰিলোঁ। হয় নেকি? তাৰমানে মনজিত আৰু বোৱাৰীয়ে বেয়া পোৱা নাই আমি ইয়াত থকাৰ কাৰণে? নাই নাই, বেয়া পোৱা নাই নহয়, আপুনি এনেই চিন্তা কৰি আছে। মই জানিছিলোঁৱেই, মোৰ ভাইটি আৰু বোৱাৰী এনেকুৱা হ'বই নোৱাৰে। আমি ইয়াত আছোহি কাৰণে কিমান চাগে ভাল পাইছে।
আই দেহি এতিয়া চাগে বেজাৰ কৰি আছে আমি ওপৰত এনেকৈ আছোঁ কাৰণে। ৰ'বা মই গৈ কৈ থৈ আহোঁগৈ যে আমাৰ ইয়াত একো অসুবিধা হোৱা নাই, নহ'লে এনেই চিন্তা কৰি থাকিব। সঁচা কথাবোৰ কৈ আপোনাৰ মনটো ভাঙিবলৈ মই নিবিচাৰোঁ। আপোনাৰ নিজৰ ভাই বোৱাৰীয়ে আমাক ইমান বেয়া পায় বুলি গম পালে মানুহৰ ওপৰত আপোনাৰ বিশ্বাসেই নোহোৱা হ'ব। সাবিত্ৰী, তুমি ইয়াত কি কৰিছা? অঁ বাইদেউ, আপুনি ইমান ৰাতি ওপৰত কি কৰিছে? মই অকণমান খোজকাঢ়িবলৈ আহিছিলোঁ, কিন্তু তুমি কণমানিজনীক লৈ ইয়াত কি কৰি আছা ইমান ৰাতি? মানে বাইদেউ, আমি আজি ইয়াতে থাকিম বুলি ভাবিছোঁ। তোমালোকে থাকিম বুলি ভাবিছা নে সুমিত্ৰাই তোমালোকক ইয়াত থাকিব দিছে? নাই নাই বাইদেউ, আমিয়ে বিচাৰিছোঁ। মানে ভিতৰত কিবা উশাহ চুশাহ বন্ধ হোৱা যেন লাগে। মোৰ আগত ইমান মিছা কথা ক'ব নালাগে সাবিত্ৰী, মই চব বুজি পাওঁ। সেইদিনা আলহীৰ আগত সুমিত্ৰাই তোমালোকক কাম কৰা মানুহ বুলি পৰিচয় দিছিল। তেতিয়াই মই চব কথা বুজি পাই গৈছিলোঁ, কিন্তু আলহীৰ আগত সেইবোৰ কথা নুলিয়ালোঁ আৰু। চাওকচোন বাৰু বাইদেউ, আমাৰ নিজৰ মানুহ বুলি বিপদত পৰি ইয়ালৈ আহিছিলোঁ, কিন্তু নিজৰ মানুহবোৰ যে ইমান পৰ হৈ গ'ল আমি বুজাই নাছিলোঁ। কিন্তু এতিয়া এনেকুৱা পৰিস্থিতিত পৰিছোঁ যে আমি ইয়াত বাধ্য হৈ থাকিব লগা হৈছে, নহ'লে তেওঁলোকৰ ওপৰত বোজা হৈ আমি ইয়াত কেতিয়াও নাথাকিলোঁ হ'লে। সুমিত্ৰা আৰু ভাইটি আমাৰ ঘৰলৈ যাওঁতে আমি কিমান আদৰ যত্ন কৰিছিলোঁ। আমাৰ ঘৰত শুবলৈ মাত্ৰ বিচনা এখন আছিল, সেইখন বিচনা আমি তেওঁলোকক শুব দিছিলোঁ। আমি মাটিতে বিচনা পাৰি শুইছিলোঁ, কিন্তু তেওঁলোকক কষ্ট হ'বলৈ দিয়া নাছিলোঁ। সুমিত্ৰাই কি খাই ভাল পায় অকল সেইবোৰহে বনাইছিলোঁ। তাই যাতে কোনো ধৰণৰ অসুবিধা নাপাওক তাৰ কাৰণে আমি বহুত যত্ন কৰিছিলোঁ, আৰু সেই সুমিত্ৰাই আজি আমাক ইয়াত থাকিব দিছে। আৰু বাইদেউ, অকল আজিয়েই নহয়, আজিৰ পৰা আমি কিন্তু ইয়াতে থাকিব লাগিব। মই এইবোৰ কথা এখেতকো কোৱা নাই, এখেতে গম পালে মনত বহুত কষ্ট পাব। ইটো সিটো কৈ বুজাই থৈছোঁ মানুহজনক, কিন্তু এনেকৈ আৰু কিমান দিন? দুদিনমান গ'লেতো তেওঁ বুজি পাব, তেওঁৰ মনটো ভাঙি যাব। সুমিত্ৰা, ব'লা তোমালোক মোৰ লগতে থাকিবা। মই অকলশৰীয়া মানুহে, তোমালোক মোৰ লগতে থাকিব পাৰিবা। কিন্তু বাইদেউ, সুমিত্ৰা আৰু ভাইটিয়ে বেয়া পায় যদি? বেয়া নাপায় দিয়া, মই কম নহয় সিহঁতক। ধনজিতক লৈ মোৰ ৰুমলৈকে আহা, মই তোমালোকৰ থকাৰ ব্যৱস্থা কৰোঁগৈ। বাইদেউ, আপোনাৰ কি হৈছে? এনেকৈ চোফাখনতে শুই পৰিলে যে? সাবিত্ৰী, ধনজিত, মোৰ গাটো বহুত বেয়া লাগিছে। কি হৈছে নাজানো, ইমান বেয়া লাগিছে। চিন্তা নকৰিবা বাইদেউ, আমি আপোনাক ডক্টৰৰ ওচৰলৈ লৈ যাম। হেৰি, সোনকালে কিবা এটা কৰকচোন, ডক্টৰৰ ওচৰলৈ সোনকালে লৈ যাব লাগিব। বাইদেউ দেখিছোঁ বেহুচেই হৈ গ'ল। আৰু আপুনি ভাইটিক ফোন এটা কৰকচোন, ডক্টৰৰ ওচৰলৈ লৈ গ'লে নহ'ব নহয়, টকা পইচা একোৱেই নাই আমাৰ হাতত, চিকিৎসা কেনেকৈ কৰাম? মনজিতক ফোন কৰি এতিয়া একো লাভ নাই সাবিত্ৰী, মনজিত ইয়াত নাই নহয়। অফিচৰ কামত সি বাহিৰলৈ যোৱা নাই জানো, কাইলৈহে আহিব। এতিয়া তাক ফোন কৰিলেও একো লাভ নহয়। অঁ ঠিকেই কৈছে আপুনি, মই পাহৰিছিলোঁৱে। তেনেহ'লে সুমিত্ৰাকে ফোন কৰকচোন। অঁ ৰ'বা, মই ফোন লগাইছোঁ। হেল্ল', অঁ সুমিত্ৰা, তোমালোকৰ ঘৰৰ মালিকনী বাইদেউৰ গাটো বহুত বেয়া, উঠিবই পৰা নাই, বেহুচ হৈ পৰি আছে। এতিয়াই ডক্টৰৰ ওচৰলৈ লৈ যাব লাগিব। আমাৰ হাতত আকৌ টকা পইচা একোৱেই নাই নহয়, ইফালে আকৌ মনজিতো নাই এতিয়া। অঁ হয় নেকি, তুমি পাৰ্টিলৈ গৈছা, আহিব নোৱাৰিবা এতিয়া? অঁ হ'ব দিয়া, আমি কিবা এটা কৰি আছোঁ। সাবিত্ৰী, সুমিত্ৰা বোলে ঘৰত নাই, কোনোবা পাৰ্টিলৈ গৈছে, এতিয়া কি কৰিবা বাৰু? বাইদেউৰ ইমান গা বেয়া বুলি শুনিও সুমিত্ৰাই পাৰ্টি কৰাটোহে জৰুৰী হ'লনে? হ'ব দিয়ক, ব'লক আমিয়ে লৈ যাওঁ বাইদেউক ডক্টৰৰ ওচৰলৈ। এটা কাম কৰিব লাগিব, মোৰ সোণৰ আঙুঠি এটা আছে যে সদায় পিন্ধি থাকোঁ। ছোৱালীজনীৰ ভৱিষ্যতৰ কাৰণে এইটো এটা সাৰথি আছিলে আৰু। এই আঙুঠিটোৱে বিকি দিম, বিকি যিকেইটা টকা পাওঁ বাইদেউৰ চিকিৎসা কৰাম। ব'লক সোনকালে, এগৰাকী মানুহৰ প্ৰাণ ৰক্ষা কৰাতকৈ মোৰ আঙুঠিটো ডাঙৰ নহয়। খুৰী, আপুনি মোৰ ছাগলী পোৱালিটো কি কৰিলে? মোৰ ইমান মৰমৰ ছাগলী পোৱালিটো। মই সেইটো গেটৰ বাহিৰত এৰি থৈ আহিলোঁ। কলৈ গ'ল মই নাজানো। কাম নাই আৰু তহঁতৰ, নিজে আহি ইয়াত পৰি আছহি, লগতে আকৌ ছাগলী পোৱালিটো লৈ আহিছ। তহঁতক থাকিব দিছিলোঁ কাৰণ মই ভাবিছিলোঁ মোৰ ঘৰৰ কাম বনবোৰ কৰি দিবি, কিন্তু এতিয়া দেখিছোঁ তহঁতে দেখোন মোৰ ঘৰতকৈ বেছি বাইদেউৰ ঘৰতহে থাকগৈ। তহঁতক মই এনেই বহাই খুৱাম নেকি? সুমিত্ৰা, বোৱাৰী, তুমি আমাৰ কথা এনেকৈ ভাবা? মই আজিহে গম পালোঁ। সুমিত্ৰা, তুমি এনেকৈ কিয় কৈছা? তোমাৰ ঘৰৰ চব কাম বন কৰি দি থৈহে মই বাইদেউৰ ওচৰলৈ যাওঁ। বাইদেউ বয়সস্থ মহিলা, তাতে আকৌ বেমাৰো হৈ আছে, সেইকাৰণেহে বাইদেউৰ খবৰ লওঁগৈ। আৰু এইখিনি তুমিহে কৰিব লাগিছিল। ইমান বছৰৰ পৰা এইখন ঘৰত তুমি আছা, তেওঁৰ স্বাস্থ্যৰ খবৰ লৈ থকাটো তোমালোকৰহে কৰ্তব্য আছিল। সুমিত্ৰা, তুমি এওঁলোকক ইমান বেয়াকৈ কিয় কৈছা? বাইদেউ, আপুনি কেতিয়া আহিলে? মই মানে একো বেয়াকৈ কোৱা নাই নহয়। ছাগলী পোৱালিটো সদায় ইয়াত বান্ধি থৈ দিয়ে, দেখিবলৈ ইমান বেয়া লাগে, সেইকাৰণে আজি মই গেটৰ বাহিৰত এৰি থৈ আহিলোঁ, আৰু সেইকাৰণে ইহঁতি কন্দা কটা কৰি আছে। ছাগলী পোৱালিটো ইয়াত বান্ধি থোৱা আছিল কাৰণে তোমাৰ কিবা সমস্যা হৈছিল নেকি? সেই নিষ্পাপ প্ৰাণীটোৱে তোমাক কি অশান্তি কৰিছিল?
তুমি পাহৰি গৈছা নেকি যে এইখন আচলতে মোৰহে ঘৰ? মইতো তোমাক কোনোদিন কোৱা নাছিলো যে এই পোৱালিটো ইয়াত থকাৰ কাৰণে মোৰ অসুবিধা হৈছে। সেই পোৱালিটো এওঁলোকৰ বহুত মৰমৰ আছিল। তুমিতো কাৰোবাক দি দিবও পাৰিলা হলে, কিন্তু তাকে নকৰি তুমি গেটৰ বাহিৰত হাইৱেত এৰি থৈ আহিলাগে। ইমান গাড়ী ঘোঁৰা আহি থাকে, সেই পোৱালিটো বাৰু বাচিবনে? আৰু তোমাৰ পৰানো ইয়াতকৈ বেছি কি আশা কৰিব পাৰি? তুমি নিজৰ আপোন মানুহখিনিকে এনেকুৱা ব্যৱহাৰ কৰা, কেতিয়াও নিজৰ বুলি নাভাবা। সেই জন্তুটোৰ প্ৰতি তোমাৰ মনত ভাল পোৱা ক'ৰ পৰা আহিব? কি হৈছে ইয়াত? মনজিত, তই আহিলি, ভালেই হ'ল। তহঁত গোটেইকেইটা আছো যেতিয়া মোৰ এটা কথা ক'বলৈ আছে। মনজিত, সুমিত্ৰা, ইমান বছৰৰ পৰা মই এই ঘৰটোত কোনো ভাড়াতীয়া ৰখা নাছিলো। মোৰ বহুত মৰমৰ ঘৰ এইখন, কিন্তু লাহে লাহে মোৰ বয়স বাঢ়ি অহাৰ পিছত মোৰ বহুত চিন্তা হ'ব ধৰিলে। মই মৰাৰ পিছত এইখন ঘৰৰ চোৱা চিতা কোনে কৰিব? মোৰ এই মৰমৰ ঘৰখনৰ দায়িত্ব ল'বলৈ কোনো নাই। মোৰ ল'ৰা ছোৱালী নাই, আপোন পৰিয়াল কোনোৱেই নাই। আৰু মনজিত, তই যেতিয়া মোৰ ওচৰলৈ ভাড়া বিচাৰি আহিছিলি, তেতিয়া তোৰ কথা বতৰাবোৰ শুনি মোৰ বহুত ভাল লাগিছিল। আৰু সেইকাৰণেহে তহঁতক মই থাকিব দিছিলো। আৰু এই কেইবছৰত মই তহঁতৰ ওপৰত সদায় চকু ৰাখিছিলো। আৰু সকলো ফালৰ পৰা তহঁতক ভালেই লাগিছিল। সেইকাৰণে ভাবিছিলো মোৰ এই ঘৰখন তহঁতৰ নামত কৰি থৈ যাম। কিন্তু যোৱা কেইদিনমানত মই সুমিত্ৰাৰ আচল ৰূপ দেখিবলৈ পালো। নিজৰ আপোন মানুহখিনিকে তাই ইমান বেয়া ব্যৱহাৰ কৰে। মানুহৰ আগত কাম কৰা মানুহ বুলি পৰিচয় দিয়ে। আৰু চবতকৈ ডাঙৰ কথা, সেইদিনা মোৰ গাটো বহুত বেয়া আছিল। সাবিত্ৰী আৰু ধনজিতৰ হাতত টকা পইচা একোৱেই নাছিল মোৰ চিকিৎসা কৰাবলৈ। সুমিত্ৰাক ফোন কৰি মাতিলত সুমিত্ৰাই ক'লে তাই পাৰ্টি কৰি আছে। মোৰ বেমাৰ বুলি শুনিও তাই মোৰ এবাৰ খবৰ ল'বলৈও নাহিল। আৰু মোৰ বেমাৰ হৈ ভালেই হ'ল। ভগৱানে সময় থাকোঁতেই মোক ভাল বেয়াৰ পৰিচয় কৰাই দিলে। নহয় নহয় বাইদেউ, মই আপোনাৰ ওচৰলৈ যাম বুলি ভাবিয়ে আছিলোঁ। মোৰ সঁচাকৈ বহুত বেয়া লাগি আছিল। আপোনাৰ যে গাটো বেয়া সেইকাৰণে। হ'ব থোৱা আৰু এতিয়া সুমিত্ৰা, কেতিয়া গ'লা হ'লে? মই মৰাৰ পিছত চাবলৈ গ'লা হ'লে? এতিয়া মই এটা সিদ্ধান্ত লৈছোঁ। মোৰ এই ঘৰ সম্পত্তি মই ধনজিত আৰু সাবিত্ৰীৰ নামত কৰি দিম। বাইদেউ, আপুনি এইবোৰ কি কৈছে? আপোনাৰ ইমান মৰমৰ ঘৰখন আপুনি আমাৰ নামত কিয় কৰি দিব? আমি আপোনাৰ কোনো আত্মীয় নহয় বা বৰ বেছি দিনৰ চিনাকিও নহয়। মানিছোঁ তোমালোক মোৰ বৰ পুৰণি চিনাকি নহয়, কিন্তু এই কিছুদিনৰ ভিতৰতে তোমালোকে মোৰ যিমান সেৱা শুশ্ৰূষা কৰিলা, মোৰ যিমান আদৰ যত্ন কৰিলা, মোৰ মনটো ভৰি গ'লো। তোমালোক দুয়োজনেই বহুত সহজ সৰল। কাৰো প্ৰতি তোমালোকৰ মনত কোনো বেয়া ভাৱ নাই। তোমালোকৰ দৰে ভাল মানুহ আৰু মই ক'তো নাপাম। মোৰ বিশ্বাস আছে মোৰ পিছত তোমালোকে এইখন ঘৰ বহুত ভালকৈ ৰাখিবা, নিজৰ নিচিনাকৈ ৰাখিবা। বাইদেউ, আপুনি বহুত ভাল সিদ্ধান্ত লৈছে। সুমিত্ৰাই মোৰ দাদা আৰু নবৌক মোৰ চকুৰ সন্মুখতে ইমান বেয়া ব্যৱহাৰ কৰি আছিল, কিন্তু মই ইচ্ছা কৰিও একো ক'ব পৰা নাছিলোঁ। এতিয়া আৰু সুমিত্ৰাই তেওঁলোকক বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব, কাৰণ এতিয়াৰ পৰা আমাৰ ঘৰত দাদা নবৌ নহয়, দাদা আৰু নবৌৰ ঘৰতহে আমি থাকিম। বাইদেউ, এতিয়াও ভাবি লওকচোন, আমাৰ ওপৰত ইমান বিশ্বাস কৰাটো আপোনাৰ ঠিক হৈছে জানো? একেবাৰে ঠিক হৈছে। তহঁততকৈ বেছি বিশ্বাস মই কাক কৰিম কচোন? মোৰ অকণমান গা বেয়া হওঁতে মোক ডক্টৰৰ ওচৰলৈ নিবলৈ তই তোৰ সোণৰ আঙুঠিটো বিক্ৰী কৰি দিলি। সেই সোণৰ আঙুঠিটোৱে তোৰ একমাত্ৰ সম্পদ আছিল। ইয়াৰ বাহিৰে তোৰ আৰু এতিয়া একোৱেই নাই। বানপানীয়ে তহঁতৰ সকলো শেষ কৰি দিলে, তথাপিও তই স্বাৰ্থপৰ নহলি। মোক বচোৱাটোহে তহঁতৰ উদ্দেশ্য আছিল। তহঁত সঁচাকৈ বহুত ভাল মানুহ। আৰু তহঁতক মই মোৰ এই ঘৰ সম্পত্তি দান কৰি দিয়া নাই, তেনেকৈ নাভাবিবি। তহঁতে নিজৰ সত্যতাৰ কাৰণে এয়া উপহাৰ পাইছ। মানুহৰ কাৰণে তহঁতে কিমান চিন্তা কৰ, কিমান মৰমীয়াল তহঁত। সেইকাৰণে ভগৱানে তহঁতক এয়া উপহাৰ দিছে। আৰু এতিয়াৰ পৰা মোক তহঁতে কোনোবা বেলেগ মানুহ বুলি নাভাবিবি। তহঁতক মই মোৰ সন্তান হিচাপে গ্ৰহণ কৰি লৈছোঁ। আৰু এই কণমানিজনীক মোৰ নাতি হিচাপে। এতিয়া মই অকলশৰীয়া নহয়, মোৰো এটা পৰিয়াল আছে। তহঁতে যেনেকৈ আজি এই ঘৰ সম্পত্তি উপহাৰ পাইছ, তেনেকৈ আজি মই এটা পৰিয়াল উপহাৰ পাইছোঁ। ইমান মৰম লগা মৰমীয়াল পৰিয়াল। দাদা, নবৌ আৰু আপোনালোক সকলোৱে মোক বাৰু ক্ষমা কৰি দিব পাৰিবনে? মই সঁচাকৈয়ে বহুত স্বাৰ্থপৰ আছিলোঁ। আপোনালোকৰ মাজত এনেকুৱা মৰম ভালপোৱাবোৰ দেখি এতিয়া মই উপলব্ধি কৰিব পাৰিছোঁ। মোক আৰু কোনেও বেয়া পাই নাথাকিব। মই সকলোকে ক্ষমা বিচাৰিছোঁ। হ'ব সুমিত্ৰা, আমি তোমাক বেয়া পাই থকা নাই। আৰু মনজিত, তুমিও মোক ক্ষমা কৰি দিয়া। তুমি মোক বহুত বুজাইছিলা। তোমাৰ নিজৰ দাদা নবৌক মই ইমান অসন্মান কৰিছিলোঁ, যিজন দাদাই তোমাৰ কাৰণে কিমান কি কৰা নাই। দাদাৰ কাৰণে আজি তুমি জীৱনত ইমানখিনি উন্নতি কৰিব পাৰিছা। কিন্তু সেইবোৰ কথা পাহৰি মই তেওঁলোকক ঘৰৰ কাম কৰা মানুহৰ নিচিনা ব্যৱহাৰ কৰিছিলোঁ। ঘৰৰ ইমানবোৰ কাম বন কৰাইছিলোঁ আৰু খোৱা বোৱাও ভালকৈ দিয়া নাছিলোঁ। তুমি মোক বহুত বেয়া পাই আছিলা এইকেইদিন, মই বুজিব পাৰিছিলোঁ। কিন্তু মই বৰ স্বাৰ্থপৰ আছিলোঁ। মনজিত, এতিয়া সঁচাকৈ মই মোৰ ভুলখিনি বুজি পাইছোঁ। মোক ক্ষমা কৰি দিব পাৰিবানে বাৰু? তোমাক মই ক্ষমা কৰি দিম সুমিত্ৰা, কিন্তু এটা চৰ্তত। কি চৰ্ত মনজিত? ইমান দিনে যেনেকৈ তুমি মোৰ দাদা নবৌক কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰিছিলা, তোমাৰ ঘৰৰ কাম বন কৰাইছিলা, ঠিক তেনেকৈ এতিয়াৰ পৰা দাদা নবৌৰ কাম বনবোৰ তুমি কৰি দিব লাগিব। কৰিম মনজিত, কৰিম।
এইখিনি কৰিলে মোৰ পাপবোৰ হয়তো অকণমান হ'লেও খণ্ডন হ'ব। নালাগে অ' সুমিত্ৰা, তুমি আমাৰ কি কাম বন কৰি দিবা? আমি নিজৰ কাম নিজে কৰিয়ে ভাল পাওঁ। তুমি আমাক মাত্ৰ নিজৰ মানুহ বুলি গণ্য কৰিবা, সেয়াই আমাৰ কাৰণে যথেষ্ট।